2001 সেই সময়ৰ যিমানবিলাক অপশাসন যিমানবিলাক বেয়া ঘটনা হৈছিল আমি বেয়া পাইছিলো তেতিয়া 85 to 90 লৈকে অগপৰ যিখন চৰকাৰ যিমান আশা কৰি মানুহে অগপৰ চৰকাৰ আনিছিল যিমান ভাবিছিল তাৰ পিছত একো নাপালে মানুহে বেয়া পাইছিল আৰু সেই কাৰণে আকৌ 5 বছৰৰ পিছত এই কংগ্ৰেছক শাসনলৈ আনিছিল হিতেশ্বৰ শইকীয়াৰ পৰা যিখিনি আশা কৰা গৈছিল 91 to 96 হিতেশ্বৰ শইকীয়াই তেওঁলোকে বহুত ভাল কাম কৰিও এনেকুৱা কিছুমান বেয়া কাম কৰিলে যিবিলাকৰ কাৰণে অসম গণ পৰিষদক বেয়া পোৱা মানুহে আকৌ 96ত অগপক শাসনলৈ লৈ আহিল অৰ্থাৎ তেতিয়াও যিবিলাক বেয়া সেইবিলাক আমি বেয়া বুলি কৈছো 2001 অফুল্ল মহন্ত কতৰাই আকৌ অকল মানুহে তৰুণ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী পাতিছে আৰু ধাৰাবাহিকভাৱে 15 বছৰ তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈছে চৰকাৰ চলাইছে আপোনালোকে প্ৰথম 2 বছৰ মনত পেলাওক তৰুণ গগৈ ডাঙৰীয়াই সঁচাকৈ কিমান ভাল কাম কৰিছে আমি তেতিয়া ভালটো ভাল বুলি কৈছো 2001 to 2006 2006 to 2011 দ্ৰুতগতিত অসমৰ উন্নয়ন হৈছে আজি যিখন উন্নয়নশীল অসম এই অসমখনৰ প্ৰধান খনিকৰ কোন আছিল আজি হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ কুকুৰে কাইট মুগাকৈ সমালোচনা কৰে বা কংগ্ৰেছৰ ভ্ৰষ্টাচাৰী একেবাৰে সজাই কিবা কিবি ঢেৰ কৰে কিন্তু সেই 15 বছৰীয়া শাসনত অতি কমেও 12 বছৰ মুখ্যমন্ত্ৰীৰ লগত সাঁটোৰ দৰে থাকি হিমন্ত বিশ্ব শৰ্মাই যিখিনি অসমখনৰ উন্নয়ন কৰিছিল এখিনি জানো আমি অস্বীকাৰ কৰিম তেখেতে অস্বীকাৰ কৰিছে তেখেতে কৰিব পাৰে তেখেতে নিজেই কৰা উন্নয়ন একোই নাই হোৱা বুলি এতিয়া তেওঁ নিজেই গাই ফুৰিছে কিন্তু সঁচা কথা ক'বলৈ গ'লে 2001 ৰ পৰা 2012 লৈকে 2001 ৰ পৰা 2012 লৈকে যদি চাই অসমখনৰ যিমানবিলাক উন্নতি হৈছিল এই 4খন বিশ্ববিদ্যালয়ৰ পৰা যে বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়ি গৈছিল 3খন মেডিকেল কলেজৰ পৰা যে মেডিকেল কলেজৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল 3খন ইঞ্জিনিয়াৰিং কলেজৰ পৰা যে ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই তেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ পিছত 2012 যেতিয়া আটাইতকৈ ভ্ৰষ্টাচাৰী শাসন আৰম্ভ হৈ গ'ল বিসম্বাদৰ পৰা আৰম্ভ কৰি APSC কেলেংকাৰীলৈকে যিমানবিলাক হৈছে তাৰ পিছত আমি বিৰোধিতা কৰিছো তীব্ৰ বিৰোধিতা কৰিছো আৰু বিৰোধিতা কৰাৰ কাৰণে চেণ্ট্ৰেলতো ইয়াতো সেই সময়ত মোক বহুতে বিজেপিৰ দালাল সজাই দিছে 16 চনত যেতিয়া মই অপেনলি তৰুণ গগৈ চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙাইছে গড় হত্যাৰ পৰা ধৰি APSC কেলেংকাৰীলৈকে বিভিন্ন চাকৰি হোৱা অনিয়মলৈকে যিমানবিলাক টেলিভিছনত উন্মোচন কৰিছো তেতিয়া মোক কংগ্ৰেছী মানুহখিনিয়ে মোক বেয়া পাইছে হিৰেণ গোহাঁই ছাৰৰ নিচিনা মানুহৰ লগত ইলেকশ্যনৰ 24 ঘণ্টাৰ আগত মই এখন যুদ্ধ কৰিছিলোঁ আপোনালোকে নিশ্চয় সকলোৱে জানে তেতিয়াও মোক বামপন্থী মানুহখিনিয়ে মোক খুব বেয়া পাইছে মোক তেতিয়াও বিজেপিৰ দালাল সজাই দিছে বহুতে মোক নেক্সট বিজেপি গভৰ্ণমেণ্টৰ প্ৰেছ উপদেষ্টাৰ পৰা কিবা কিবি ঢেৰ বনাই দিছে কিন্তু মই আপোনাক আজি বহুত হাত ধৰি ক'ব পাৰোঁ যে তেতিয়াও মোৰ যিটো স্থিতি আছিল এতিয়াও মোৰ সেইটোৱেই স্থিতি তেতিয়াৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙোৱাৰ কাৰণে যদি কোনোবাই মোক বিজেপিৰ দালাল সজাইছিল আজিও বিজেপিৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ উদঙোৱাৰ কাৰণে কোনোবাই যদি মোক ভাবিছে যে কংগ্ৰেছে লেবেল লগাই মোক দালাল সজাই দিলে মোৰ মুখ বন্ধ হ'ব নহয় আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত আসন অলংকৃত কৰা আজিৰ অনুষ্ঠানটোৰ অন্যতম এগৰাকী বিশিষ্ট অতিথি মৰুতি চৰ্দাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় হেডেকুল্লা মহোদয় অসমৰ আন এগৰাকী বিশিষ্ট ব্যক্তি আজিৰ অনুষ্ঠানটোৰ সন্মানীয় অতিথি সাধাৰণ পুৰকাষ্ট মহোদয় অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মৰুতি চৰ্দাৰ নিজামুদ্দিন দাদা কিছু সময়ৰ পূৰ্বে আজিৰ এই অনুষ্ঠানটোত শক্তিশালী ৰূপত বক্তব্য ৰখা জ্যোতিষ পুৰকাষ্ট মহোদয়
সুব্রত পল মহোদয়, পাৰ্থ পুৰকায়স্থ মহোদয়, অৰুণাংশু ভট্টাচাৰ্য, আজিজ তালুকদাৰকে প্ৰমুখ্য কৰি মঞ্চত আসন অলংকৃত কৰা বিশিষ্ট ব্যক্তিসকল, আজিৰ আমরা কৰিমগঞ্জেৰ উদ্যোক্তাসকলৰ সকলো সমূহ বিষয়ববীয়া সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ, আপোনালোক সকলোকে প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। আৰু কৰজোৰে এটা কথা মই ক্ষমা ভিক্ষা মাগিছোঁ এই কাৰণেই যে মই বাংলা বুজি পাওঁ, কিন্তু মই শুদ্ধ বাংলা ক'ব নোৱাৰোঁ। হেদায়তুল্লাহ দাদাই যিমান ধুনীয়াকৈ ক'ব পাৰে মই তেনেকৈ ক'ব নোৱাৰোঁ, গতিকে মই অসমীয়াতেই ক'ম, আপোনালোকে মোক মাফ কৰিব, তাৰ কাৰণে বেয়া নাপাব। আৰু ভৱিষ্যতলৈ কেতিয়াবা চেষ্টা কৰি আছোঁ, যেতিয়া ভালকৈ বাংলা ক'ব পাৰিম মই নিশ্চয় বাংলাত ভাষণ দিম। আৰু এইটো কথা মই আপোনালোকক একেলগতে কৈ দিওঁ, অসমীয়া ভাষাটোৰ প্ৰতি মোৰ যিমান দুৰ্বলতা আছে, মোৰ যিমান আকৰ্ষণ আছে, একেই কিন্তু সমানেই মোৰ আকৰ্ষণ আছে বাংলা ভাষাটোৰ প্ৰতি। মই ভাবোঁ পৃথিৱীৰ অন্যতম এটা শ্ৰেষ্ঠ মধুৰ ভাষা, পৃথিৱীৰ ভিতৰত, অকল ভাৰতবৰ্ষৰ ভিতৰত নহয় চাগে, পৃথিৱীৰ ভিতৰত এটা অন্যতম শ্ৰেষ্ঠ মধু আৰু মিঠা ভাষা হৈছে বাংলা ভাষা। গতিকে মই অসমীয়াত কোৱাৰ কাৰণে আপোনালোকে মোক মাফ কৰিব। অসমীয়াত এষাৰ কথা আছে, ফাট দিয়া বসুমতী পাতালে লুকা। অৰ্থাৎ মোৰ ইয়াত বহি থকাৰ সময়ত কিছু আপোনালোকৰ আগত আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণেই হওক বা কিবা কিবি কাৰণতেই হওক, মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনাৰ কাৰণেই হওক, প্ৰত্যেকগৰাকী বক্তাই মোক ইয়াত বহুৱাই যেনেকৈ মোৰ সন্দৰ্ভত আপোনালোকৰ আগত কথা কৈ আছে, মই আচলতে তেনেকুৱা ব্যক্তি মুঠেও নহয়। আৰু মই তেনেকুৱা ইমান তাত্ত্বিক কথা ক'ম, খুব আপোনালোকে মহৎ বাণী শুনিব মোৰ মুখেদি, মই তেনেকুৱা মানুহ নহয়। কাৰণ তেনেকুৱা কথা ক'ব পৰাকৈ বা আজিৰ এই অনুষ্ঠানটোৰ মুখ্য অতিথি হ'ব পৰাকৈ এজন মানুহৰ যিমান ব্যক্তিত্ব লাগে, যিখিনি জ্ঞান লাগে, যিখিনি গৰিমা লাগে, যিখিনি পাণ্ডিত্য লাগে, যিখিনি যোগ্যতা লাগে, যিখিনি দক্ষতা লাগে, সেইখিনি মোৰ এটাও নাই, শূন্য। তথাপিও ভীমৰ বল নাথাকিলেও কেতিয়াবা কিছুমান মানুহে ভীমৰ গদাটো দাঙিবলৈ চেষ্টা কৰাৰ দৰে মই গাত সেই শক্তি সামৰ্থ্য নথকাৰ পিছতো মুখ্য অতিথি হিচাপে নহয়, যে আপোনালোকৰ মাজৰ এজন সন্তান হিচাপে মোৰ চিন্তাখিনি মই ইয়াত বেকত কৰিম। যদি আপোনালোকৰ ভাল লাগে মোৰ তাতেই শান্তি আৰু সুখ প্ৰাপ্তি, আৰু যদি আপোনালোকৰ বেয়া লাগে তেতিয়াহ'লে কিন্তু মই আগতীয়াকৈ মাফ খুজি লৈছোঁ সেই কথাখিনিৰ কাৰণে। চাওঁ, ইয়াত নহা হ'লে আজি যদি মই এই অনুষ্ঠানটোৰ সাক্ষী যদি মই নহ'লোহেঁতেন, মই জীৱনত এটা ডাঙৰ অভিজ্ঞতা মোৰ জীৱনটোৰ পৰা বঞ্চিত হৈ থাকিলহেঁতেন। আৰু সেইটো কি যে এই পৃথিৱীখনক যিসকল মানুহে এতিয়াও সুন্দৰ পৃথিৱী কৰি ৰাখিছে, সমাজখনক সমাজ কৰি ৰাখিছে আৰু মানুহবিলাকক মানুহ কৰি ৰাখিছে, সেই মানুহৰেই এই কৰিমগঞ্জৰ এই প্ৰেক্ষাগৃহত থকা আপোনালোক তেনেকুৱা সঁচা মানুহ। যিটো সময়ত আমাৰ ৰাজ্যখনত একাংশ মানুহৰ কাম কাজ দেখি কেতিয়াবা হতাশাত ভোগো, নিৰাশাত ভোগো, কেতিয়াবা অভিমন্যুৰ সেই বৃত্তটোৰ মাজত সোমাই চটফটাই থকা এজন মানুহৰ দৰে হাহাকাৰ দেখোঁ, তেনেকুৱা সময়ত আজি আপোনালোকে যিটো ইয়াত মোক অভিজ্ঞতা দিলে, মই আপোনালোকক ক'ব লাগে কাৰণে নাই কোৱা যে যিদিনাখনলৈকে মোক বগা কাপোৰে নাথাকিব, আজিৰ এই কৰিমগঞ্জৰ মানুহৰ এই মৰম ভাল পোৱা আৰু এই আপোনালোকৰ যিটো দেশাত্মবোধ, জাতীয়তাবোধ, যিটো প্ৰেম, যিটো ভাল পোৱা, মই কোনোদিন নাপাহৰিম। বগা কাপোৰে নথকা পৰ্যন্ত মোৰ মনত ৰাখিম। কিয় কৈছোঁ যে ইয়াত জ্যোতিষ পুৰকায়স্থ মহোদয়, সুব্ৰত পলে, পাৰ্থ পুৰকায়স্থ আৰু অৰুণাংশু ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি আজিজ তালুকদাৰলৈকে তেখেতসকলে
যিখিনি কথা ক'লে মই ফ্ৰণ্ট লাইনত থকা বিশিষ্ট অতিথিসকলৰ কথা নক'লোৱে। এই কথাখিনি কি বাৰ্তা আছে বাৰু? এই যে জ্যোতিষ পুৰকাশ্যই লাখুটিডাল লৈ আহি ইয়াত যিখিনি উদাত্ত কণ্ঠৰে কথা কৈছে, এই যে অৰুণাংশু ভট্টাচাৰ্য ডাঙৰীয়াই যিখিনি মনৰ ক্ষোভ আৰু তেওঁৰ চিন্তা আপোনালোকৰ আগত বেকত কৰিছে, সুব্ৰত পল আৰু পাৰ্থ পুৰকাশ্যেও যিখিনি কথা কৈছে, মই তাত কি বিচাৰি পাইছোঁ, আপোনালোকে তাত কি বিচাৰি পাইছে? আচলতে আজিৰ এই অনুষ্ঠানটো যদি সঁচাকৈয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিছপুৰত বহি থকা সেইসকল মানুহে কেবা প্ৰকাৰে যদি গম পায় বা শুনিছে বা জানিব বিচাৰে, তেতিয়াহ'লে মই এটা কথাই ক'ম যে কৰিমগঞ্জৰ মানুহৰ মাজত এতিয়াও মাতৃপ্ৰেম এক চিকুটো হিন্দীৰ নোহোৱাকৈ যি ৰূপত জাগ্ৰত হৈ আছে, সেয়া দিছপুৰে হয়তো গম পোৱা নাই। আৰু পৃথিৱীৰ যিকোনো মানুহৰ মন আৰু মগজুত আটাইতকৈ কাৰ প্ৰতি দুৰ্বলতা থাকে, সেয়া আমেৰিকাতেই থাকক, সেয়া ফ্ৰান্সতেই থাকক, সেয়া জাৰ্মানী, সেয়া জাপান, সেয়া অষ্ট্ৰেলিয়া, সেয়া বাংলাদেশ, সেয়া পাকিস্তান, সেয়া নেপাল, সেয়া ভাৰত, সেয়া শ্ৰীলংকা, য'তেই নহওক কিয় সকলো মানুহৰে মই ভাবোঁ তিনিটা শব্দৰ প্ৰতি এটা সুকীয়া দুৰ্বলতা থাকে। আৰু সেই তিনিটা শব্দৰ কাৰণে যিকোনো মানুহে যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰে, আৰু সেই তিনিটা শব্দই হৈছে মা, মাতৃভাষা আৰু মাতৃভূমি। এই যে কৰিমগঞ্জত আজি যিটো আপোনালোকৰ গণ বিক্ষোভ এক প্ৰকাৰ, তেখেতে কৈছিল গণ অভিৱৰ্তন, আচলতে গণ অভিৱৰ্তন নহয়। ইয়াৰ মানুহৰ এই জ্যোতিষ পুৰকাশ্য, সুব্ৰত পল, পাৰ্থ পুৰকাশ্য, ভট্টাচাৰ্য আৰু অৰুণাংশু ভট্টাচাৰ্য আৰু আজি তালুকদাৰ ডাঙৰীয়াৰ যিখিনি কথা, তাত কি আছিল? তাত কি আছিল? কাৰোবাৰ হাতত ৰাজনৈতিক ক্ষমতা থাকিল বুলিয়ে যদি কোনোবাই ভাবিছে যে মই যি মন যায় তাকেই কৰিম আৰু তাকেই হৈ যাব, তেনেহ'লে সেইসকল মানুহে ভুল কৰিছে, সেইসকল মানুহে ভুল ভাবিছে। সময়ৰ বিচাৰত এদিন সকলোবিলাক বিচাৰ হয়, সেই আদালতখনত নিষ্ঠুৰ সত্যবিলাক এদিন উন্মোচিত হয়। আৰু সেইকাৰণে আমি সময়ৰ আদালতক সদায় মানি চলাটো ভাল। ইয়াত যিখিনি কথা কিছু সময়ৰ পূৰ্বে কৈছে, আপোনালোকৰ আগত মই এটা কথা অকপটে স্বীকাৰ কৰোঁ। মোক আপোনালোকে কোনোবাই মূৰ্খ বুলি ভাবিলেও ভাবিব পাৰে। কৰিমগঞ্জৰ নামটো যেতিয়া শ্ৰীভূমি কৰিলে, সেইদিনাখনলৈকে এই মই জধামূৰ্খই গম পোৱা নাছিলোঁ যে কৰিমগঞ্জৰ নামটো শ্ৰীভূমি কৰাৰ নেপথ্যত কি কাৰণ জড়িত হৈ আছিল। অৰ্থাৎ কৰিম নামৰ শব্দটোৰ কাৰণে যে শ্ৰীভূমি কৰা হৈছে বা তেনেকুৱা এটা কাৰোবাৰ উৰ্বৰ মস্তিষ্কত তেনেকুৱা এটা বুদ্ধি, তেনেকুৱা এটা দিগন্ত প্ৰসাৰিত হোৱা নতুন উদ্ভাৱনী শক্তিৰে আলোকিত কৰিব পৰা চিন্তা মগজুৰ কচৰত হৈছে, মই তেতিয়ালৈকে ভাবিবই পৰা নাছিলোঁ। মই আপোনালোকক সঁচা কথা কৈছোঁ। আৰু সেইদিনাখন মই যেতিয়া গম পাইছিলোঁ, মই কাৰোবাক সুধিলোঁ আৰু দুই একৰ লগত আলোচনা যেতিয়া কৰিলোঁ যে কিয় কৰা হ'ল, কাৰণ যোৱা 25 বছৰ মই সাংবাদিকতাত আছোঁ। এই 25 বছৰত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, এই কৰিমগঞ্জ শিলচৰৰ পৰা একেবাৰে তামোলপুৰলৈকে বিভিন্ন ধৰণৰ বা বাতৰি প্ৰত্যেক দিনেই দি আহিছোঁ। কিন্তু মই এই 25টা বছৰত কোনো দিনটো মই কৰিমগঞ্জত এনেকুৱা এটা ধৰ্ণা, প্ৰতিবাদ, আন্দোলন, হৰতাল হোৱা কেতিয়াও দেখা নাছিলোঁ যে ইয়াত কৰিমগঞ্জৰ নামটোক লৈ কাৰোবাৰ আপত্তি আছে, কোনোবাই কৰিমগঞ্জ উত্তপ্ত কৰিছে, ৰাজপথ একদম বন্ধ কৰি ধৰ্ণা, হৰতাল কৰিছে, এইবিলাকতো কেতিয়াও দেখা নাছিলোঁ। তাৰপাছত হঠাৎ কি কাৰণত নামটো সলাই দিয়া হ'ল, তাৰপিছত গম পালোঁ যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই বিখ্যাত কবিতাটোৰ
শ্ৰীভূমি সেই শব্দটোৰে আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বোলে ইয়ালৈ আহিছিল স্বাধীনতাৰ পূৰ্বে আৰু তেতিয়াই তেখেতে ইয়াত আহি কৈছিল বোলে শ্ৰীভূমি বুলি এই অঞ্চলটো আৰু সেইকাৰণেই নামটো শ্ৰীভূমি কৰি দিয়া হ'ল আৰু দুই আপোনালোকৰ ইয়াত দুই এক সংগঠনৰ গোপন আবেদনৰ ভিত্তিত শ্ৰীভূমি বুলি কৰা হ'ল এই যে তেখেতসকলে কৈ গ'ল কেতিয়াবা এই কৰিমগঞ্জৰ মানুহৰ ৰাজহুৱাকৈ কিবা মতামত গ্ৰহণ কৰিছিল নে বা অসম বিধানসভাতে এই বিষয়টোক লৈ ডিবেট হৈছিল নেকি এই কৰিমগঞ্জ জিলাখনৰ আজিৰ দিনত চাগে প্ৰায় 14 লাখ মান জনসাধাৰণ আছে এই 14 লাখ জনসাধাৰণৰ কিমান শতাংশ ইয়াত কি গণভোট হৈছিল নেকি যে নামটো আমি সলাম যে এই নামটো এনেকুৱা কৰিম যিহেতু স্বাধীনোত্তৰ সেই সময়ছোৱাত এই কৰিমগঞ্জ এই তেতিয়াৰ চিলেট এই বৃহত্তৰ এই শিলচৰৰ এই পাৰ্টটো যেহেতু গণভোটৰ ভিত্তিত এটা সময়ত ইয়াত সিদ্ধান্ত লোৱা হৈছিল যে তেতিয়াৰ পাকিস্তান পৰৱৰ্তী সময়ত বাংলাদেশ এই পাকিস্তানৰ লগত থাকিব নে ভাৰতৰ লগত থাকিব তেতিয়া যেহেতু গণভোটৰ সিদ্ধান্ত লোৱা হৈছিল ঠিক একেধৰণে তাৰ পাছত এই অঞ্চলটো কেনেকৈ ভাৰতৰ অংশ হৈ থাকি গ'ল মোতকৈ আপোনালোকে বেছি ভালকৈ জানে সেই একেই প্ৰক্ৰিয়াৰে আপোনালোকৰ ইয়াত মই যাক আহি আজি সুধিছোঁ যে কৰিমগঞ্জৰ যিটো নামৰ উৎপত্তি যিটো ইয়াৰ ঐতিহ্য কিবা আছেনে কাৰোবাৰ হাতত কোনোবাই জানেনে বিভিন্নজনে বিভিন্ন কথা কৈছে মই কেইবাখনো কিতাপ চাইছোঁ আপোনালোকৰ এই কামালউদ্দিন আহমেদ ডাঙৰীয়াৰ কথা কৈছে তেখেতে কৰিমগঞ্জৰ যিখন ইতিবৃত্ত লিখিছে মই ওপৰে ওপৰে সেইখনতো চাইছিলোঁ অৰ্থাৎ ইয়াত যিখিনি মানুহৰ মুখে মুখে এই কৰিমগঞ্জ জিলাখনক লৈ যিখিনি কথা বতৰা বিয়পি আছে কোনোবা এজন লেণ্ডলৰ্ড তেতিয়াৰ এই অঞ্চলটোৰ বৃহত্তৰ এই গোটেই এলেকাটোৰে চাগে তেখেত মোটামুটি প্ৰভাৱশালী ব্যক্তি আছিল আৰু তেওঁ কাৰণেই চাগে এই কৰিমগঞ্জ হ'ল বুলি যিটো ধাৰণা তাৰ ঊৰ্ধলৈ গৈ মই নিজে এটা কথা চাইছিলোঁ যে কৰিম শব্দটো আৰু গঞ্জ শব্দটোৰ যিটো অৰ্থ আপোনালোকে মোতকৈ বেছি ভালকৈ জানে কৰিম শব্দটো এটা ফৰাচী শব্দ যদি আমি চাওঁ এটা এফালে আৰবী আৰু আনফালেদি ফৰাচী পাৰ্চী ইয়াত অৰ্থটো কি কয় দয়ালু উদাৰ এজন ব্যক্তিৰ কথা বাদ দিও আমি যদি সেই দিশৰো চাওঁ কৰিম মানে দয়ালু উদাৰ দয়াৰ সাগৰ আৰু গঞ্জ মানে কি এখন চহৰ এখন বাণিজ্য কেন্দ্ৰ বজাৰতকৈ বিশাল এক পৰিসৰ অৰ্থাৎ সেই দিশেৰো যদি আমি চাওঁ এইখনত এই দয়াৰ কৰুণাৰ মানুহৰ এখন স্থলী সেই যিটো গুৰুত্ব সেই যিটো তাৎপৰ্য এই যে ইয়াত কিছু সময় পূৰ্বে এই জ্যোতিষ পুৰকাষ্ট ডাঙৰীয়াই যিকেইটা কথা ক'লে বা অৰুণাংশু ভট্টাচাৰ্যৰ যিকেইটা কথা কৈছে সুব্ৰত কলে যিকেইটা কথা কৈছে মইতো সেইকেইটা কথাই দূৰৰ পৰাই মন কৰিছোঁ যে কৰিমগঞ্জৰ মানুহৰ যোৱা 25 বছৰততো কেতিয়াও মই হিন্দু মুছলমানৰ তেনেকুৱা একো সংঘাত ইয়াত দেখা নাই বেলেগ অঞ্চলত পূৰ্বত যদি অসমৰ বিভিন্ন প্ৰান্তত গোষ্ঠী সংঘৰ্ষ হৈছে কেতিয়াবা তৰুণ গগৈ চৰকাৰৰ দিনতে কোকৰাঝাৰত আপোনালোকৰ মনত আছে চাগে বিটিএডি গোষ্ঠী সংঘৰ্ষ হৈছিল কেনেকুৱা ভয়ানক গোষ্ঠী সংঘৰ্ষ হৈছিল কিন্তু তাৰ পিছত আমাৰ এই অসমখনত এনেকুৱাটো পৰিৱেশ একো হোৱা নাই কোনেও তেনেকুৱা সেন্টিমেন্টেৰে কাম কৰা নাই কিন্তু এতিয়া দুৰ্ভাগ্যৰ কথা হৈছে
যিখন কৰিমগঞ্জত সকলো মানুহে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আছে, কোনোবা হিন্দু, কোনোবা মুছলমান, কোনোবা জৈন, কোনোবা বৌদ্ধিষ্ট, আৰু বহু হয়তো ইয়াত ধৰ্মাৱলম্বী মানুহ আছে, সংখ্যাগতভাৱে কোনোবা কম হ'ব পাৰে, কিন্তু আছে, মিলাদ প্ৰীতিৰে আছে। তাৰপিছত হঠাৎ ৰাতিটোৰ ভিতৰতে কাৰোবাৰ হাতত ক্ষমতা থাকিল বুলি এই 14 লাখ মানুহৰ কাৰো মতামত গ্ৰহণ নকৰাকৈ জোৰ জবৰদস্তি যদি এটা সিদ্ধান্ত জাপি দিয়া হৈছে, তেতিয়াহ'লে সেই সিদ্ধান্তক আমি কি বুলি ক'ম? সেই সিদ্ধান্তক আপোনালোকে কেনেকৈ মানি ল'ব? মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে আপোনালোকৰ ইয়াৰ কথাখিনি শুনি মোৰ এনেকুৱা লাগিছে যে মোৰ মাক যদি কোনোবাই অপমান কৰে, অনধিকাৰ প্ৰৱেশ কৰি যদি মোৰ মাৰ ওপৰত অত্যাচাৰ কৰে, তেনেহ'লে সেই মানুহজন যিমানেই প্ৰভাৱশালী শক্তিশালী মানুহ নহওক কিয়, আৰু আপুনি যিমানেই দুখীয়া দৰিদ্ৰ নহওক কিয়, আপুনি কিন্তু আপোনাৰ মাক অপমান কৰা মানুহজনক কেতিয়াও সুদাই নেৰিব, নেৰে। যেনেকৈ আমি নিজৰ মাৰ কাৰণে সকলো কৰিব পাৰোঁ, তেনেকৈ আমি নিজৰ মাতৃভাষাটোৰ কাৰণে সকলো কৰিব পাৰোঁ। আৰু সেয়া এই বৰাকৰ মানুহে কোন কাহিনী বাই দেখুৱাই থৈছে। নিজৰ মাতৃভাষাৰ প্ৰেম কি সেয়া আৰু মই আপোনালোকক নতুনকৈ ক'ব নালাগে। ঠিক একেধৰণে যিসকলে নিজৰ মাকক ভাল পায়, যিসকলে একেধৰণে নিজৰ মাতৃভাষাটোক ভাল পায়, ঠিক একেধৰণেই সেই মানুহে নিজৰ মাতৃভূমিকো ভাল পায়। আৰু ইয়াত আপোনালোকৰ বায়ু, পানী, আপোনালোকৰ ধূলি বালি সকলোতে আপোনালোকৰ কৰিমগঞ্জ শব্দটো সোমাই গৈছে, সম্পৃক্ত হৈ আছে আপোনালোকৰ মন আৰু মগজুত। আৰু তাৰপিছত এতিয়া জোৰ কৰি কোনোবাই জাপি দিব বিচাৰিছে এটা কথা, গোলাপ ফুলক কোনোবাই যদি গোলাপ ফুল নুবুলি তগৰ ফুল, নাহৰ ফুল নাম দিব বিচাৰে, গোলাপৰ কি সৌন্দৰ্য বেলেগ হৈ যাব নেকি? গোলাপ গোলাপেই, গোলাপ ফুলৰ সুগন্ধটো আপোনাৰ নাকত লগাৰ লগে লগে আপুনি গমেই পাব এয়া গোলাপৰ সুগন্ধ। আৰু তাক বেলেগ নাম দি কোনেও তাৰ সৌন্দৰ্যৰ যিটো মাহাত্ম্য সেইটো লঘু কৰিব নোৱাৰে। আজি ইয়াত শ্ৰীভূমি নাম দিয়া হৈছে, গুৰুত্ব দিব লাগিছিল ক'ত আৰু দিছে ক'ত? সৰ্বানন্দ সোণোৱালৰ দিনত আমি দেখা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত প্ৰথমজন মুখ্যমন্ত্ৰী আছিল যাৰ মুখত প্ৰত্যেকটো দিনেই মই হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্তৰ, তৰুণ গগৈ মই ৰাজত্ব দেখিছোঁ, কিন্তু কেতিয়াওতো সৰ্বানন্দ সোণোৱালৰ নিচিনাকৈ দিনটোত যিমানখন ৰাজহুৱা সভা কৰে প্ৰত্যেকখনতেই সৰ্বানন্দ সোণোৱালৰ মুখত আখৈ ফুটা দি ফুটিছিল কি? বৰাক ব্ৰহ্মপুত্ৰ, বৰাক ব্ৰহ্মপুত্ৰ। যিয়ে নহওক সৰ্বানন্দ সোণোৱালৰ সেই বৰাক ব্ৰহ্মপুত্ৰই কৈ 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 মানুহৰ মাজত কিন্তু ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুয়োটা উপত্যকাৰ মাজত যিটো দূৰত্ব আছিল, মই ভাবোঁ সৰ্বানন্দ সোণোৱাল বহু ক্ষেত্ৰত সেই দিশত সফল হৈছিল এই দূৰত্বটো হ্ৰাস কৰিবৰ কাৰণে। আৰু তেওঁ সেই যিটো তেওঁ চেণ্টিমেণ্ট বহুতেই সন্মান জনাইছিল। তেখেতো বিজেপিৰ মুখ্যমন্ত্ৰী আছে, কিন্তু তাৰপিছত সেই বৰাক ব্ৰহ্মপুত্ৰ কৈ কৈ 5 বছৰ শাসন কৰা সৰ্বানন্দ সোণোৱালক চলে বলে কৌশলে আঁতৰাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোক ভাল পোৱা বুলি কৈ এতিয়া কি কৰিলে? যদি ইমানেই ভাল পোৱা আছিল, কৰিমগঞ্জ জিলাখনক যদি ইমানেই ভাল পাইছিল, এই যে তেখেতে এইমাত্ৰ কৈ গৈছে, সেই প্ৰশ্নটোৰো মোৰ মনলৈ আহিছিল। 5টা বিধানসভা সমষ্টিৰ পৰা এটা কাটি কি কাৰণে 4টা কৰি দিয়া হ'ল? শ্ৰীভূমি কৰাৰ লগে লগে ইয়াৰ ৰাস্তা ঘাটবিলাক কবিতাটোৰ শব্দৰ যিবিলাক ছান্দ, তাৰ যিবিলাক শব্দৰ যাদু তেনেকুৱাকৈ ৰমৰমীয়া হৈ গৈছে নেকি ইয়াৰ ৰাস্তা ঘাটবিলাক? ইয়াৰ কলেজ,
ইয়াৰ শিক্ষানুষ্ঠানৰ পৰিৱেশবিলাক ৰাতাৰাত সলনি হৈ গৈছে নেকি? এই যে মই আহিছোঁ, মই দেখিছোঁ নহয় ৰাস্তা কি কদৰ্যময় হৈ আছে। এতিয়াও গুৰুত্ব দিব লাগিছিল ক'ত? ইয়াত এই বৰাক উপত্যকা শিলচৰত অসম বিশ্ববিদ্যালয় আছে। তাৰপাছত তাৰ পৰা 10 কিলোমিটাৰ নিলগতে আন এখন বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰিছে। ভাল কথা, গুৰুচৰণ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে, তাত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু কৰিমগঞ্জক এই শ্ৰীভূমি নামটো দিয়ে তুমি সকলো দায়িত্ব শেষ কৰি দিলা। মেডিকেল কলেজখন ইয়াত ঘোষণা কৰা হৈছে, কিন্তু এই কৰিমগঞ্জ চহৰৰ পৰা কিমান দূৰত মেডিকেল কলেজখন লৈ যোৱা হৈছে? মতলবটো কি? যদি কৰিমগঞ্জৰ মানুহৰ সঁচাকৈ ভাল পোৱাৰ স্বাৰ্থত সকলোবিলাক সিদ্ধান্ত লোৱা হৈছে, তেনেহ'লে ইয়াত এখন বিশ্ববিদ্যালয় এতিয়ালৈকে কিয় ঘোষণা কৰা হোৱা নাই? এই কৰিমগঞ্জত, ইয়াতেতো কৰিমগঞ্জত 1948 চনত নে 46 চনতে প্ৰতিষ্ঠা হোৱা এখন মহাবিদ্যালয় আছে। সেই মহাবিদ্যালয়খনক তেনেহ'লে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা নাই কিয়? মোৰ প্ৰশ্নটো হ'ল সেইটো যে নাম সলনি ইয়াৰ শ্ৰীবৃদ্ধি কৰি দিব নোৱাৰে। কৰিমগঞ্জৰ মানুহৰ প্ৰতি যদি সন্মান আছে, কৰিমগঞ্জৰ মানুহৰ প্ৰতি যদি ভাল পোৱা আছে, তেনেহ'লে এইবিলাক বিভাজনমূলক নীতিৰে বিষাক্ত বীজ সিঁচাতকৈ মানুহৰ মাজত সম্প্ৰীতি সমন্বয় কেনেকৈ মজবুত কৰিব পৰা আচল উন্নয়নমূলক কাম সেইখিনিহে কৰাটো উচিত। আপোনালোকে সকলোৱে চাগে বিশ্বাস কৰে যে আমাৰ শাসকৰ দায়িত্ব, আমাৰ ৰজাৰ দায়িত্ব কেতিয়াও সংঘাত লগোৱা নহয়। আমাৰ দিছপুৰত যোনেই নাথাকক, দিল্লীত যোনেই নাথাকক, তেওঁলোকৰ দায়িত্ব সদায় সমন্বয়, সম্প্ৰীতি, একতা মজবুত কৰা। কিন্তু আমাৰ এতিয়া একাংশ শাসকৰ কাম কাজ কথা বতৰা কোন দিশে গতি কৰিছে? সমাজখনক এক কৰাতকৈ কোনোবাই আমাৰ সমাজখনক ভাগ কৰিব বিচাৰিছে। আৰু কিহৰ স্বাৰ্থত? একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত। সংস্কৃতিয়ে সদায় মানুহৰ মাজত সমন্বয় গঢ়ে, সাহিত্যই সদায় সম্প্ৰীতি সমন্বয় মজবুত কৰে, আৰু ৰাজনীতিয়ে সদায় সমাজ ভাঙে। আৰু এতিয়াও সেয়াই হ'বলৈ গৈ আছে এইখন অসমত। কিন্তু কৰিমগঞ্জৰ আজিৰ এই মানুহখিনিয়ে, আজিৰ এই বক্তাসকলে দেখুৱাই দিলে যে কোনোবাই পতা সেই ষড়যন্ত্ৰৰ চিটিকাত কৰিমগঞ্জৰ মানুহে কেতিয়াও ভৰি নিদিয়ে। আৰু সেই বাণীটো আপোনালোকে যে দেখুৱাইছে, তাৰ কাৰণে মই আপোনালোকক অন্তৰৰ পৰা চেলুট জনাইছোঁ। এইটোৱে আমাৰ দায়িত্ব, এইটোৱে আমাৰ আচল কৰ্তব্য। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি এটা কথা আছে। আজি আপোনালোকে নিজৰ জেগাটোৰ প্ৰতি যি মৰম, যি ভাল পোৱা, যি চেণ্টিমেণ্ট আপোনালোকে প্ৰদৰ্শন কৰিছে, মই ভাবোঁ এইটো পলম হৈছে। 24 চনৰ নৱেম্বৰ মাহত যেতিয়া সেই সিদ্ধান্ত লোৱা হৈছিল, মই ভাবোঁ তাৰ পিছতেই চাগে আপোনালোকে এটা জোৰদাৰ কৰিমগঞ্জৰ ভূমিৰ পৰা দিছপুৰক জনাই দিব পৰাকৈ ইয়াত কিছু তেনেকুৱা অনুষ্ঠান হ'ব লাগিছিল। হৈছে, সৰু সুৰাকৈ চাগে হৈছে, কিন্তু ডাঙৰ যিটো সকলোৱে গম পোৱা তেনেকুৱা অনুষ্ঠান কিমান হৈছে মই গম পোৱা নাই। আজিৰ অনুষ্ঠানটোত মই যিহেতু সাক্ষী হৈছোঁ, দেখিছোঁ, সেইকাৰণে মই আপোনালোকক মোৰ এই কথাটো কৈছোঁ। এই যে তেওঁলোকে গম পোৱাকৈ আজি আপোনালোকে ইয়াত এটা সিদ্ধান্ত লৈছে, মই নাজানো যে তেওঁলোকে লোৱা সেই সিদ্ধান্ত আগন্তুক দিনত প্ৰত্যাহাৰ কৰিব নে সাল সলনি কৰিব। ক্ষমতাই মূৰত ধৰা নেতাই জনতাৰ মতক কেতিয়াবা গুৰুত্ব নিদিয়ে, নিজে যি ভাবে সেয়াই কৰিব বিচাৰে। তাৰ উদাহৰণ দেধাৰ আছে, কিন্তু তেওঁলোকক ইতিহাসে কেনেকৈ মনত ৰাখিছে। হিটলাৰ বুৰঞ্জীৰ এজন সকলোৱে মনত পেলাবলগীয়া শাসক, কিন্তু হিটলাৰক মানুহে কেনেকৈ মনত ৰাখিছে। হিটলাৰক যেনেকৈ যি ৰূপত মানুহে মনত ৰাখিছে, একেটা ৰূপতেই ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মহাকাব্য মহাভাৰতৰ দুৰ্যোধনকো মনত ৰাখিছে। আৰু দুৰ্যোধনক যেনেকৈ মনত ৰাখিছে, যুধিষ্ঠিৰকো মনত ৰাখিছে। আমাৰ এই পৃথিৱীখনতে, এই অসম ভূমিতে
আমি দেখিছোঁ কিছুমান শাসকক, বেয়া পাব নালাগে আপোনালোকে, ইয়াত মই তেওঁৰ নামটো ক'লে আপোনালোকে নাভাবিব যে মই কিবা ৰাজনীতি কৰিছোঁ, কংগ্ৰেছ বিজেপি এজেপি কৰিছোঁ। প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ দুবাৰ অসম শাসন কৰিছিল। আজি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া ক'ত আছে, কেনেকৈ আছে, কি ৰূপত আছে, এবাৰ আমি তেখেতলৈ যদি মনত পেলাওঁ, এটা সময়ৰ আটাইতকৈ প্ৰভাৱশালী প্ৰতিপ্ৰতি ৰাজনীতিবিদজনে একো কথা কেৰেক্ট নকৰিছিল, নিজৰ মতে তেওঁ অসমখন চলাইছিল যি মন যায়। কিন্তু কিছুমান কথাত তেখেতৰ হয়তো দুখ আছিল, ভুল আছিল, অসমীয়া মানুহৰ সেই কথাবিলাকৰ সমৰ্থন নাছিল, আৰু সেইবিলাকৰ হয়তো সেই সময়ত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গাত চাগে মোৰ মতে কিছু দুখে চুইছিল, আৰু তাৰ কাৰণে তেওঁ ক'ৰবাত এই পাপৰ প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে। গতিকে সময় নিষ্ঠুৰ। আজি যদি যিসকলে ভাবিছে যে আমি যি মন যায় তাকেই কৰিম আৰু জাপি দিম, মানিবই লাগিব, আপোনালোকে মানিব, কিন্তু কেনেকৈ মানিব? ভয়ত মানিব। ভয়, আপোনালোকে ভক্তিত নামানে, শ্ৰদ্ধাত নামানে, সেই সিদ্ধান্তটোৰ প্ৰতি আপোনালোকৰ মনৰ আন্তৰিকতা নাথাকে, প্ৰতিটো মুহূৰ্তত থাকিব ক্ষোভ আৰু অসন্তুষ্টি। আমাৰ শাসকৰ দায়িত্ব কেতিয়াও ভয় সৃষ্টি কৰা নহয়, সমীহ আদায় কৰা নহয়। আমাৰ শাসকৰ দায়িত্ব হ'ল তেওঁলোকে যিবোৰ সিদ্ধান্ত দিব ৰাজ্যবাসীক, প্ৰত্যেকখন জিলাত, প্ৰতিখন সমষ্টিত যিবোৰ সিদ্ধান্ত দিব, সমষ্টিবাসীয়ে জিলাবাসীয়ে সেইবিলাকক মনে প্ৰাণে আদৰি ল'ব লাগে, হৃদয়েৰে গ্ৰহণ কৰিব লাগে, তাত ফূৰ্তি থাকিব লাগে, তাত বিষাদ আৰু বেদনা থাকিব নালাগে, তাত চকুলো থাকিব নালাগে, তাত থাকিব লাগে হাঁহি, তাত থাকিব লাগে ফূৰ্তি। কিন্তু এতিয়া এনেকুৱা কিছুমান সিদ্ধান্ত লোৱা হৈছে যিবিলাক সিদ্ধান্তত মানুহে হাঁহিব পৰা নাই, এনেকুৱা কিছুমান সিদ্ধান্ত জাপি দিয়া হৈছে যিবিলাকত মানুহৰ হাঁহি ফূৰ্তিতকৈ চকুলো ওলাইছে, মানুহে মনত কষ্ট পাইছে, দুখ আৰু বেজাৰ পাইছে। মই কোৱা নাই যে সকলোখিনি কামেই বেয়া হৈছে, ভাল কামো বহুতখিনি হৈছে, এইটো সঁচা কথা। আপোনালোকে ইয়াত মোক বাৰে বাৰে মোক কিছুমান কথা কৈ আছে, মই নিৰপেক্ষ সাংবাদিক, মই সাহসী নিৰ্ভীক, এনেকুৱা কিবা কিবি কৈ আছে, বা চৰকাৰখনক মই একদম সমালোচনাৰে থকা সৰকা কৰোঁ, এনেকুৱাকৈ কিবা কিবি কৈ আছে। আপোনালোকক মই এটা কথা স্পষ্ট কৰি দিওঁ যে মই হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু নহয়, মই বিজেপি চৰকাৰখনৰ শত্ৰু নহয়। মই আপোনালোকে কোৱাৰ ধৰণে যিটো নিৰপেক্ষ বুলি কৈছে, মই সেই ধৰণৰ নিৰপেক্ষও নহয়। মোৰ কথা হ'ল সাংবাদিক কেতিয়াও নিৰপেক্ষ হ'ব নালাগে। আপোনালোকে চাগে ভাবিছে যে মই কি কথা কৈছোঁ। অভিধানত ডিক্সনাৰীত যিটো নিৰপেক্ষ অৰ্থ, সেই অৰ্থটো মই মানি নলওঁ সাংবাদিকতাৰ ক্ষেত্ৰত, আৰু সেইকাৰণেই মই নিজে নিৰপেক্ষ নহয়, আৰু সাংবাদিকসকলকো মই নিৰপেক্ষ হ'ব লাগে বুলি কেতিয়াও নকওঁ। সাংবাদিকে পক্ষ ল'ব লাগে, আৰু সেই পক্ষটো হৈছে সদায় ৰাইজৰ পক্ষ, জনতাৰ পক্ষ। কোনো নিৰপেক্ষ হ'ব নালাগে। চৰকাৰৰ বেয়াটোক বেয়া বুলি ক'ব পাৰিব লাগে, যিবিলাক ভ্ৰষ্টাচাৰ, যিবিলাক ভণ্ডামি, যিবিলাক বেয়া, সেইবিলাক উন্মোচন কৰিবই লাগে। সাংবাদিকৰ সেইটো ধৰ্ম হোৱা উচিত। আৰু মই সেইকাৰণে নিৰপেক্ষ নহয়, মই সদায় ৰাইজৰ পক্ষত থাকি কথা কোৱা মানুহ, আৰু ৰাইজৰ পক্ষত থাকি মই কাম কৰা মানুহ। কোনোবাই ভালেই পাওক, কোনোবাই বেয়াই পাওক। আজি মই আপোনালোকৰ আগত ক'বলৈ বেয়া নাপাওঁ, প্ৰফুল্ল মহন্তৰ নিজামুদ্দিন দাদাই কৈ গৈছে, যেতিয়া প্ৰফুল্ল মহন্তৰ 96 to 2001 সেই সময়ৰ যিমানবিলাক অপশাসন, যিমানবিলাক বেয়া ঘটনা হৈছিল, আমি বেয়া পাইছিলোঁ, তেতিয়া 85 to 90 লৈকে অগপৰ যিখন চৰকাৰ, যিমান আশা কৰি মানুহে অগপৰ চৰকাৰ আনিছিল, যিমান ভাবিছিল, তাৰপিছত একো নাপালে।
মানুহে বেয়া পাইছিল আৰু সেইকাৰণে আকৌ 5 বছৰৰ পিছত এই কংগ্ৰেছক শাসনলৈ আনিছিল হিতেশ্বৰ শইকীয়াৰ পৰা যিখিনি আশা কৰা গৈছিল 91 to 96 হিতেশ্বৰ শইকীয়াই ডাঙৰীয়াই বহুত ভাল কাম কৰিও এনেকুৱা কিছুমান বেয়া কাম কৰিলে যিবিলাকৰ কাৰণে অসম গণ পৰিষদক বেয়া পোৱা মানুহে আকৌ 96ত অগপক শাসনলৈ লৈ আহিল অৰ্থাৎ তেতিয়াও যিবিলাক বেয়া সেইবিলাক আমি বেয়া বুলি কৈছো 2001 অফুল্ল মহন্ত কতৰা একো অকল মানুহে তৰুণ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী পাতিছে আৰু ধাৰাবাহিকভাৱে 15 বছৰ তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈছে চৰকাৰ চলাইছে আপোনালোকে প্ৰথম 2 বছৰ মনত পেলাওক তৰুণ গগৈ ডাঙৰীয়াই সঁচাকৈ ইমান ভাল কাম কৰিছে আমি তেতিয়া ভালটো ভাল বুলি কৈছো 2001 to 2006 2006 to 2011 দ্ৰুতগতিত অসমৰ উন্নয়ন হৈছে আজি যিখন উন্নয়নশীল অসম এই অসমখনৰ প্ৰধান খনিকৰ কোন আছিল আজি হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ কুকুৰে টাইপনুকাকৈ সমালোচনা কৰে বা কংগ্ৰেছৰ ভ্ৰষ্টাচাৰী একেবাৰে সজাই কিবা কিবি ঢেই কৰে কিন্তু সেই 15 বছৰীয়া শাসনত অতি কমেও 12 বছৰ মুখ্যমন্ত্ৰীৰ লগত সাঁটোৰ দৰে থাকি হিমন্ত বিশ্ব শৰ্মাই যিখিনি অসমখনৰ উন্নয়ন কৰিছিল এখিনি জানো আমি অস্বীকাৰ কৰিম তেখেতে অস্বীকাৰ কৰিছে তেখেতে কৰিব পাৰে তেখেতে নিজেই কৰা উন্নয়ন একোই নাই হোৱা বুলি এটা নিজেই গাই ফুৰিছে কিন্তু সঁচা কথা ক'বলৈ গ'লে 2001 ৰ পৰা 2012 লৈকে 2001 ৰ পৰা 2012 লৈকে যদি চাই অসমখনৰ যিমানবিলাক উন্নতি হৈছিল এই 4খন বিশ্ববিদ্যালয়ৰ পৰা যে বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়ি গৈছিল 3খন মেডিকেল কলেজৰ পৰা যে মেডিকেল কলেজৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল 3খন ইঞ্জিনিয়াৰিং কলেজৰ পৰা যে ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই তেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ পিছত 2012 যেতিয়া আটাইতকৈ ভ্ৰষ্টাচাৰী শাসন আৰম্ভ হৈ গ'ল বিসম্বাদৰ পৰা আৰম্ভ কৰি এপিএছচি কেলেংকাৰীলৈকে যিমানবিলাক হৈছে তাৰ পিছত আমি বিৰোধিতা কৰিছো তীব্ৰ বিৰোধিতা কৰিছো আৰু বিৰোধিতা কৰাৰ কাৰণে চেণ্ট্ৰেলতো ইয়াতো সেই সময়ত মোক বহুতেই বিজেপিৰ দালাল সজাই দিছে 16 চনত যেতিয়া মই অপেনলি তৰুণ গগৈ চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙাইছে গড় হত্যাৰ পৰা ধৰি এপিএছচি কেলেংকাৰীলৈকে বিভিন্ন চাকৰি হোৱা অনিয়মলৈকে যিমানবিলাক টেলিভিশ্যনত উন্মোচন কৰিছো তেতিয়া মোক কংগ্ৰেছী মানুহখিনিয়ে মোক বেয়া পাইছে হীৰেণ গোহাঁই ছাৰৰ নিচিনা মানুহৰ লগত ইলেকশ্যনৰ 24 ঘণ্টাৰ আগত মই এখন যুদ্ধ কৰিছিলোঁ আপোনালোকে নিশ্চয় সকলোৱে জানে তেতিয়াও মোক বামপন্থী মানুহখিনিয়ে মোক খুব বেয়া পাইছে মোক তেতিয়াও বিজেপিৰ দালাল সজাই দিছে বহুতে মোক নেক্সট বিজেপি গভৰ্ণমেণ্টৰ প্ৰেছ উপদেষ্টাৰ পৰা কিবা কিবি ঢেৰ বনাই দিছে কিন্তু মই আপোনাক আজি বহুত হাত ধৰি ক'ব পাৰোঁ যে তেতিয়াও মোৰ যিটো স্থিতি আছিল এতিয়াও মোৰ সেইটোৱেই স্থিতি তেতিয়াৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙোৱাৰ কাৰণে যদি কোনোবাই মোক বিজেপিৰ দালাল সজাইছিল আজিও বিজেপিৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ উদঙোৱাৰ কাৰণে কোনোবাই যদি মোক ভাবিছে যে কংগ্ৰেছে লেবেল লগাই মোক দালাল সজাই দিলে মোৰ মুখ বন্ধ হ'ব নহয় এইবোৰ মোৰ লগত নচলিব সদায় সততাৰে সাহসেৰে নীতি আৰু নিষ্ঠাৰে মানুহৰ লগত থাকিবলৈ ওলাই আহিছো ৰাইজৰ লগত থাকিম বুলি প্ৰতিজ্ঞা কৰিছো আৰু যিদিনাখনলৈকে বিবেক আৰু বুদ্ধি মোৰ ঠিকে থাকিব যিদিনাখনলৈকে মই নমৰিম সেইদিনাখনলৈকে মই ৰাইজৰ লগতেই থাকিম আৰু সঁচাটো সঁচা বুলিয়েই কম যিমানেই কোনোবা প্ৰভাৱশালী ব্যক্তি নহওক কিয় ভয় ভাবুকি দেখুৱাই একো কৰিব নোৱাৰে অতি বেছি কি কৰিব কোনোবাই আপোনাক অতি বেছি কি অন্যায় কৰিব মাৰি পেলাব পাৰে তাতকৈ একো কৰিব নোৱাৰে কিন্তু কোনোবাই মাৰিম বুলিলেও কিন্তু মাৰিব নোৱাৰে সেইজনৰো ওপৰত আৰু এজন ওপৰলা থাকে তেওঁ চব নিয়ন্ত্ৰণ কৰে গতিকে ভয় কালৈ কিয় ভয় কৰি আপোনালোককো মই সেইটো কথা এতিয়া শেষত ক'ব বিচাৰিছোঁ এই যে আপোনালোকে আজি ইয়াত গণ অভিৱৰ্তন আয়োজন কৰিছে কিয় আয়োজন কৰিছে আপোনালোকে নিজৰ লাভৰ কাৰণে ব্যক্তি স্বাৰ্থৰ কাৰণে নহয়
আপোনালোকৰ ইয়াত কোনো ব্যক্তি স্বাৰ্থ নাই, ইয়াত আপোনালোকৰ আছে সম্পূৰ্ণৰূপে সামাজিক স্বাৰ্থ আৰু জাতীয় দায়বদ্ধতা, যিটো দায়বদ্ধতা আপোনালোকৰ মাতৃভূমিৰ লগত জড়িত, মাতৃভাষাৰ লগত জড়িত আৰু মাৰ লগত জড়িত। মোৰ মা যেনেকৈ নিজৰ আদৰৰ এই কৰিমগঞ্জ জিলাখনত বসবাস কৰা প্ৰত্যেকৰ কাৰণে কৰিমগঞ্জ একগৰাকী দ্বিতীয় মা, এই নামটোৰ লগত আপোনালোকৰ সকলোৰে আবেগ জড়িত হৈ আছে। সেইকাৰণে আপোনালোকে এনেকৈ ওলাই আহিছে। আপোনালোকৰ এই আবেগটোক দৃষ্টিৰে বুজি পোৱা নাই। তেওঁলোকে জোৰ জবৰদস্তি জাপি দিছে। মগজু আৰু হৃদয়ৰ মাজত পাৰ্থক্য আছে। আমি মগজুৰে আমি হিচাপ কৰোঁ, অংক কৰোঁ, এইটো আমাৰ বিবেক, কিন্তু আমাৰ হৃদয় এইখন আমাৰ আবেগ। কোনোবাই যদি মগজুৰ কচৰত কৰি বিবেক জয় কৰিব বিচাৰিছে, যদি হৃদয়খন জয় কৰিব নোৱাৰে, তেতিয়াহ'লে ৱালত ঠিকেই লিখা থাকিব কৰিমগঞ্জৰ ঠাইত ডিচি অফিচত ঠিকেই লিখা থাকিব বেনাৰত শ্ৰীভূমি বুলি, কিন্তু মানুহৰ হৃদয়বিলাকত যিদিনাখনলৈকে শ্ৰীভূমিয়ে স্থান নাপায়, সেইদিনাখনলৈকে মানুহৰ হৃদয়ত লিখা থাকিব কৰিমগঞ্জ, কৰিমগঞ্জ, কৰিমগঞ্জ। গতিকে বেনাৰ পোষ্টাৰত নহয়, হোৰ্ডিঙত নহয়, নাম ফলকত নহয়, দিছপুৰে আদায় কৰক কৰিমগঞ্জৰ জনতাৰ হৃদয়বিলাক। হৃদয়ত লিখক যদি দৰকাৰ হৈছে। যেদিনাখনলৈকে হৃদয় চিনিব নোৱাৰিব, সেইদিনাখনলৈকে মগজু চিনি একো লাভ নাই। এই কথাটো বুজা উচিত। ইয়াত আপোনালোকৰ আবেগ জড়িত হৈ আছে। দুখ বেদনা এইবিলাক কি আমাৰ? হাঁহি ফূৰ্তি এইবিলাক কি আমাৰ? আবেগ। আৰু সেইবিলাকেই মানুহক মানুহ কৰিছে। দুৰ্ভাগ্যৰ কথা, মই সঁচা কথা কৈছোঁ আপোনালোকক। এই যে হঠাৎ ৰাতিটোৰ ভিতৰত নাম সলাই দিছিল, অসমত বহুত মুখ্যমন্ত্ৰীৰ শাসন মই দেখিছোঁ, কিন্তু এনেকুৱা যি মন যায়, ইচ্ছা বুলি যি কৰোঁ বুলি কৰিছে, তেখেতে ভাল কাম কৰিছে। মই সকলোখিনি বেয়া কাম কৰিছে বুলি মই কেতিয়াও নকওঁ। আপোনালোকে যদি সকলো বেয়াই দেখিছে, সেইটো আপোনালোকৰ কথা। মই তেখেতে ভাল কাম কৰা দেখিছোঁ, কৰিছে, কিছু ভাল কাম তেখেতৰ হৈছে। কিন্তু একেটা সময়ত কিছুমান এনেকুৱা কাম কৰিছে যিবিলাক মানুহ হিচাপে কেতিয়াও মানি ল'ব নোৱাৰি, শুনিব নোৱাৰি কিছুমান কথা, ভাবিব নোৱাৰি কিছুমান কথা। আৰু মুখ্যমন্ত্ৰীৰ আসনত থাকি তেনেকুৱা কথা কেতিয়াও কোনো ব্যক্তি আচলতে কোৱাটো উচিত নহয়। তোমালোক আমালোক, এওঁলোক তেওঁলোক, অচিনাকি মানুহ চিনাকি মানুহ, সাংবিধানিক মুৰব্বী এজনে সংবিধানৰ নামত শপত খায়, যেতিয়া ৰাজ্যৰ দায়িত্ব লৈছে, অভিভাৱকৰ দায়িত্ব লৈছে, তেওঁৰ কাৰণে সকলো সমান হ'ব লাগে, সমদৃষ্টিৰে সকলোকে চাব পাৰিব লাগিব। ৰাজনীতি আহিব, ৰাজনীতি যাব, কিন্তু সমাজখনটো সমাজ কৰি ৰাখিব লাগিব। মানুহবিলাকৰ মনবিলাক যদি ভাগি যায়, কিহে তৈয়াৰ কৰিব? ৰাস্তা ঘাট বেয়া হৈছে, কাইলৈ পৰহিলে টেণ্ডাৰ দি পেলাই ঠিকাদাৰ লগাই ভাল কৰিব। দলং বেয়া হৈছে, কোনোবা কলেজ বিশ্ববিদ্যালয় জহি খহি গৈছে, আকৌ নিৰ্মাণ কৰিব। কিন্তু মানুহবিলাকৰ মনবিলাক যদি ভাগি গৈ থাকে, মানুহবিলাকৰ মনবিলাক যদি খণ্ড বিখণ্ড হৈ যায়, কিহে জোৰা লগাব? কিহে ঠিক কৰিব? এইকাৰণে আজি আপোনালোকে যিখিনি মানুহ গোট খাই আছে, আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই, আপোনালোকে নিৰাশাৰ মাজতো আশাৰ বন্তি দেখুৱাইছে। আজি মোৰ আটাইতকৈ ভাল লাগিছে এইকাৰণেই যে এগৰাকী বক্তাই ইয়াত কৈছিল যে আমি হিন্দুসকলৰ শব্দটো তেখেতে ব্যৱহাৰ কৰিছিল। মই তেনেকৈ হিন্দু মুছলমান কথা ক'বলৈ বেয়া পাওঁ, কিন্তু মই তথাপি মই আপোনালোকক এটা কথা ক'বই লাগিব যে যদি সঁচাকৈ কৰিম নামটো কাৰোবাৰ আপত্তিৰ কাৰণেই যদি ইয়াৰ নামটো শ্ৰীভূমি বুলি জোৰ জবৰদস্তি কৰি ইয়াত জাপি দিছে, তেনেহ'লে সেইসকল মানুহক মই এটা সঁচা কাহিনী ইয়াৰ পৰাই ক'ব বিচাৰোঁ। সাধু কথা নহয়, সঁচা কাহিনী। শিৱসাগৰৰ জিলাখনক আমি অসমৰ গোটেই অসমখনৰে আটাইতকৈ হৃদপিণ্ড বুলি কওঁ বহুত কাৰণত। সেই শিৱসাগৰত ডিমৌ নামৰ এটা অঞ্চল আছে। সেই ডিমৌ অঞ্চলতে
এতিয়াও চাগে তেখেত জীয়াই আছে। মই নিজে সেই মানুহ ঘৰলৈ গৈছিলোঁ কাৰণে মই আপোনালোকক এই কথাটো ক'ব বিচাৰোঁ। ডিমৌ অঞ্চলৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ ভিতৰত মই গৈ তেখেতৰ লগত কথা পাতি থাকোঁতেনে মই তেখেতক সুধিছিলোঁ, আপুনি পক্কা আহোম মানুহ, কিন্তু আপোনাৰ নামটো কিয় জাহাংগীৰ হ'ল? তেতিয়া মোক তেখেতে কৈছিল যে আমাৰ গাঁওখনত হিন্দু আৰু মুছলমান আমি একেলগে বসবাস কৰোঁ। আৰু মোৰ দেউতাই যেতিয়া মোৰ জন্ম হৈছিল, তেখেতৰ বয়স এতিয়া 87, মই যিজন মানুহৰ কথা কৈ আছোঁ। মোৰ দেউতাই মই জন্ম হোৱাৰ পিছত মোৰ নামটো কি ৰাখিব সেইটো সিদ্ধান্ত তেখেতে নিজে লোৱা নাছিল। তেখেতৰ বেষ্ট ফ্ৰেণ্ড যিজন আছিল তেওঁক কৈছিল, তই এটা নাম দে। আৰু তেখেতৰ আপুনি ভাবক, আজি যিজন ব্যক্তিৰ 87 বছৰ, সেই 87 বছৰ হোৱা মানুহজনৰ দেউতা কিমান বেছি সেই তেতিয়াই আধুনিক হ'ব লাগিব বাৰু। এই 1935-32 মানে 35-ৰ পৰা 37 চনমানত তেখেতৰ জন্ম হৈছিল। সেই সময়ত যিজন দেউতাকে নিজৰ পুতেকৰ নাম জাহাংগীৰ দিহিঙীয়া ৰাখিছিল আৰু তেখেতৰ নামটো দিছিল তেখেতৰ সেই মুছলমান বন্ধুজনে, তেখেতৰ বেষ্ট ফ্ৰেণ্ডজনে দিছিল। আৰু বেষ্ট ফ্ৰেণ্ডজন মুছলমান বন্ধু আছিল। আৰু মুছলমান মানুহজনৰ যেতিয়া নিজৰ পুত্ৰ সন্তান জন্ম হৈছিল, তেতিয়া তেখেতে এই জাহাংগীৰ দিহিঙীয়া দেউতাকক তেওঁ পুতেকৰ নাম দিবলৈ কৈছিল। আৰু কি নাম দিছিল জানে? লাচিত আহমেদ। এজনৰ নাম এইখন অসমতেই, এই শিৱসাগৰৰ এই ডিমৌ অঞ্চলত আজিও জীয়াই আছে। খাটি আহোম, পক্কা আহোম মানুহ, দিহিঙীয়া উপাধি, নামটো জাহাংগীৰ দিহিঙীয়া। আৰু মুছলমানজনৰ নাম হৈছে লাচিত আহমেদ। এইখন সেইখন অসম। ইয়াত কোন হিন্দু, ইয়াত কোন মুছলমান, ইয়াত কোন খ্ৰীষ্টান, ইয়াত কোন বুদ্ধিষ্ট, এয়া শাসকে বিচাৰ নকৰে। শাসকৰ দৃষ্টিত সকলো সমান হ'ব লাগে। কিন্তু আমাৰ দুৰ্ভাগ্য এতিয়া এইটোৱেই যে আপুনি মই নাই বিচৰা, কিন্তু আমাৰ শাসকে বিচাৰিছে যে আমি অমুক, আমি তমুক, আমি অমুক। নিষ্পাপ দুটা জীৱ, সিহঁতি নাজানে যে কোনদিনাখন সিহঁতি মুছলমানৰ হৈ গ'ল, কোনদিনাখন সিহঁতি হিন্দুৰ জীৱ হৈ গ'ল। গৰু আৰু গাহৰি, এই নিষ্পাপ জীৱ দুটাই কেতিয়াও নাজানে যে মই হিন্দুৰ, মই মুছলমানৰ। এইটো মানুহে কৰিছে। এইখন সেইখন সমাজ হ'ব নালাগে য'ত মুখ্যমন্ত্ৰীৰ মুখত ক'ৰবাত যদি গৰুৰ কটা মূৰ ওলাইছে আৰু তেখেতে কৈ দিব নালাগে যে কোনোবাই গৈ তাত গাহৰি মূৰো দলিয়াই দিব পাৰে। এনেকুৱা কথা কোৱাটো উচিত নহয়। ৰজাৰ কাম, শাসকৰ কাম সদায় সম্প্ৰীতি, সমন্বয় মজবুত কৰে, কেতিয়াও সংঘাত ল'ব নহয়। কিন্তু এতিয়া অকল শাসনত থাকিবৰ কাৰণে, নিজৰ হাতত ক্ষমতা ৰাখিবৰ কাৰণে একাংশ মানুহে যিবোৰ কাম কৰিছে, এই কামখিনি যিখিনি বেয়া, সেই বেয়াখিনিক আমি বেয়া বুলি কওঁ। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এতিয়া সেইটোৱেই যে অকল আপোনালোকৰে দায়িত্ব নেকি ইয়াত যিটো আজি জাতীয় দায়িত্ব পালন কৰিছে। অসম মন্ত্ৰীসভাত 126 জন বিধায়ক থকা এই অসম বিধানসভাখনত প্ৰত্যেকখন চৰকাৰতেই এই বৰাক উপত্যকাৰ পৰা 2জন বা 3জন মন্ত্ৰী হয়। এইটো কোটা, বৰাক উপত্যকাৰ কোটা এক প্ৰকাৰ। এই কোটাটো সদায় থাকিবই। আজিও আপোনালোকৰ এই মন্ত্ৰীসভাখনত 2জন মন্ত্ৰী আছে। এতিয়া মোৰ কথা হ'ল এই যে এজন আপোনালোকৰ কৰিমগঞ্জৰ ইয়াৰে
কি তেওঁলোকৰ কি একো দায়িত্ব নাই ইয়াত? তেওঁলোকৰ একো ক'বলগীয়া নাই, একো কৰিবলগীয়া নাই ইয়াত? তেওঁলোক দিছপুৰত যে গৈছে, মন্ত্ৰী যে হৈছে, কাৰ বলত হৈছে? কোনে পঠিয়াইছে তেওঁলোক? আজি যদি কোনোবা মুখ্যমন্ত্ৰী হৈছে, আজি যদি কোনোবা কেবিনেট মন্ত্ৰী হৈছে, আজি যদি কোনোবা ৰাজ্যিক মন্ত্ৰী হৈছে, তেওঁলোকে ভাবি ল'ব নালাগে তেওঁলোকৰ ক্ষমতাৰ বলত দিছপুৰত মুখ্যমন্ত্ৰী হৈছে, দিছপুৰত কেবিনেট মন্ত্ৰী হৈছে। তেওঁলোক মুখ্যমন্ত্ৰী হৈছে, মন্ত্ৰী হৈছে আপোনাৰ মোৰ কৃপা, আপুনি মই দিয়া এটা অধিকাৰত তেওঁলোক সেই ক্ষমতাৰ অধিকাৰী হৈছে। আৰু আপুনি মই ইচ্ছা কৰিলে তেওঁলোকক আকৌ আমি নমাই আনিব পাৰোঁ। যেনেকৈ এদিন হিটলাৰৰ পতন হৈছিল, যেনেকৈ এদিন ডোনাল্ড ট্ৰাম্প নোহোৱা হৈ যাব, তেনেকৈ এদিন আজি প্ৰফুল্ল মহন্তও নোহোৱা হৈ গৈছে। সময় বৰ নিষ্ঠুৰ, সময় সকলোকে একেই উচিত প্ৰত্যুত্তৰ দিয়ে। অহংকাৰত আমি কিছু সিদ্ধান্ত লৈ মদগৰ্বী হৈ পেলাই আমি কাম কৰাটো উচিত নহয়। মোৰ সেইকাৰণে আপোনালোকৰ এই কৰিমগঞ্জৰ জনতাৰ প্ৰতি মোৰ আহ্বান। মোৰ খুব ভাল লাগিল এই কথাটো যে ইয়াত তেখেতসকল আটাইকেইজন, আটাইতকৈ যি কাৰাকৈ কথা কৈছে, আটাইকেইজন তেখেতসকল হিন্দু। আৰু তেখেতসকলে ইমান ধুনীয়াকৈ বিষয়টো আপোনালোকৰ আগত উত্থাপন কৰিছে, মনৰ খুব অসন্তুষ্টি ইমান সজোৰে ব্যক্ত কৰিছে। তেখেতসকল যদি ইছলাম ধৰ্মৰ হ'লহেঁতেন, তেতিয়াহ'লে মই ভাবিলোহেঁতেন তেখেতসকলৰ চেণ্টিমেণ্টত লাগিছে অকণমান ধৰ্মীয় চেণ্টিমেণ্ট, কিন্তু নহয়। তেখেতসকল নিজে গোটেইকেইজন হিন্দু মানুহ। তেখেতে ইমান ধুনীয়াকৈ এই কথাখিনি যদি কৈছে, তেনেহ'লে আপোনালোকে কি বাৰ্তা দিব বিচাৰিছে? এইবিলাক ষড়যন্ত্ৰ, এইবিলাক কুটিল মতলববাজি ঠাণ্ডাই সেই বতাহে এই কৰিমগঞ্জৰ জনতা কেতিয়াও চোৱাহি নাই আৰু চুব নোৱাৰে। আপোনালোক সেইবিলাকত কেতিয়াও প্ৰভাৱিত হোৱা নাই আৰু আগন্তুক দিনতো আপোনালোকে নহ'ব। আপোনালোকৰ এটা স্থিতি আছে আৰু সেই স্থিতি আপোনালোকে ধৰি ৰাখিছে। আৰু মই ভাবোঁ ব্যক্তিগতভাৱেই হওক, সামাজিকভাৱেই হওক, সেইসকল মানুহেহে নিজৰ স্থিতি ধৰি ৰাখিব পাৰে যিবিলাক মানুহৰ এটা নিজস্ব নীতি থাকে। নীতি থকা মানুহৰ এটা স্থিতি থাকে। স্থিতিহীন মানুহৰ যেনেকৈ কোনো নীতি নাথাকে, নীতি নথকা মানুহৰো কোনো স্থিতি নাথাকে। কৰিমগঞ্জৰ মানুহৰ স্থিতি আছে কাৰণেই, নিজস্ব নীতি আছে আৰু নীতি আছে কাৰণেই আজি আপোনালোকে এটা স্থিতি দেখুৱাইছে। আৰু এই স্থিতিটো আপোনালোকে অটুট ৰাখক, অটুট ৰাখক, যিমান দূৰলৈকে পাই অটুট ৰাখক, যুঁজক, হাৰ নমানে। আৰু মোৰ নিচিনা নিষ্কিন মানুহৰ যদি আপোনালোকৰ ওচৰত প্ৰয়োজন, মই আপোনালোকৰ লগত আছোঁ। মই আকৌ কৈছোঁ যে মই ৰবীন্দ্ৰনাথ ঠাকুৰৰ শ্ৰীভূমি এটা পবিত্ৰ শব্দ, লক্ষ্মীৰ স্থান চাবলৈ গ'লে এইটোৰ মই বিৰোধিতা কৰিব নালাগে আৰু মই বিৰোধিতা নকৰোঁ। কিন্তু কৰিমগঞ্জৰ মানুহৰ আৱেগ অনুভূতিটো প্ৰধান। মই মোৰ মাক ভাল পাওঁ, মই মোৰ মাতৃভাষাক ভাল পাওঁ, মই মোৰ মাতৃভূমি প্ৰথমে ভাল পাওঁ, পিছত বেলেগ কথা। আৰু আপোনালোকে সেইটো কাম কৰিছে। আপোনালোকে ইয়াৰ বায়ু পানী লৈ স্বাধীনতাৰ আগৰ পৰা যিখন জেগাত মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে, কোনোবাই ক্ষমতা আছে বুলি টিলিকতে উৰাই দিছে, এইটো হ'ব নোৱাৰে। আৰু সেইকাৰণেই মই আপোনালোকৰ কাষলৈ আহিলোঁ। মই আকৌ কৈছোঁ, কোনো মই মুখ্য অতিথি হোৱা নাই, কোনো ডাঙৰ সাংবাদিক হৈ মই ইয়াত পোৱা নাই। মই আপোনালোকৰ মাজৰ এজন তেনেই সাধাৰণ মানুহ হৈ পেলাই মোৰ এই কথাকেইটা আপোনালোকৰ আগত ক'লোঁ। যদি মোৰ এই কথাখিনি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে মোৰ তাতেই শান্তি, আৰু যদি মোৰ কথাখিনি কাৰোবাক বেয়া লগাইছে তেনেহ'লে মই তাৰ কাৰণে আপোনালোকক মাফ কৰিছোঁ। আৰু শেষত মই এটা কথা ক'ম, আজি গাড়ীত যেতিয়া মই শিলচৰ এয়াৰপৰ্টৰ পৰা আহি আছিলোঁ, মোৰ লগত অহা যি দুগৰাকী ব্যক্তি, মই তেখেতসকলৰ লগত তেতিয়া কথা পাতিছিলোঁ, শেহতীয়াকৈ মোৰ এটা কথাই আমনি দিছে। আৰু সেই কথাটো মই আপোনালোকৰ ইয়াত ক'ম। কোনটো কথা ক'ম জানে? কাৰণ যিহেতু ছ'চিয়েল মিডিয়াই আজিৰ সমাজখন বহুত নিয়ন্ত্ৰণ কৰে। সামাজিক মাধ্যমে বহুত মানুহক কেতিয়াবা উচতাই, কেতিয়াবা নিয়ন্ত্ৰিত কৰে। কিন্তু শেহতীয়াকৈ এটা ট্ৰেণ্ড মই দেখিবলৈ পাইছোঁ।
যে একাংশ মানুহ হৈ জীয়াই থকাতকৈ আমাৰ এই অসমখন হিন্দু হৈ জীয়াই থাকিব বিচাৰিছে, মুছলমান হৈ জীয়াই থাকিব বিচাৰিছে, খ্ৰীষ্টান হৈ জীয়াই থাকিব বিচাৰিছে। আপোনালোকে কি বুলি ভাবে মই নাজানো। মোৰ কাৰণে মই হিন্দু হৈ জীয়াই থাকিব নিবিচাৰো, মই ইছলাম হৈ জীয়াই থাকিব নিবিচাৰো, মই খ্ৰীষ্টান হৈ জীয়াই থাকিব নিবিচাৰো। মই জীয়াই থাকিব বিচাৰো এই পৃথিৱীখনত মানুহ হৈ। মানুহ, মোৰ পৰিচয় মানুহ। ধৰ্মৰ ফালৰ পৰা কোনোবা ইছলাম, কোনোবা খ্ৰীষ্টান, কোনোবা বৌদ্ধিষ্ট, কোনোবা জৈন, কোনোবা হিন্দু, সেই ধৰ্মটো আমাক লাগে। আৰু কোনোবাই আমি সেই ধৰ্মটো বিশ্বাস কৰি আমি ওপৰৱালাক নাম দিছো আল্লাহ, আমি ওপৰৱালাক নাম দিছো গড, আমি ওপৰৱালাক নাম দিছো ঈশ্বৰ, ভগৱান বুলি। কিন্তু আপুনি মোক কওক, আপুনি আল্লাহক দেখিছে নেকি? আপুনি মোক কওক, আপুনি গডক দেখিছে নেকি? আপুনি মোক কওক, আপুনি ভগৱান, আপুনি ঈশ্বৰক দেখিছে নেকি? নাই দেখা। নেদেখাৰ পিছতো আপুনি এটা শক্তিক বিশ্বাস কৰি আপুনি কোনোবা ইছলাম হৈছে, কোনোবা খ্ৰীষ্টান হৈছে, কোনোবা জৈন হৈছে, কোনোবা বৌদ্ধিষ্ট হৈছে, কোনোবা হিন্দু হৈছে। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱে, নাম বেলেগ হ'ব পাৰে, গড, আল্লাহ, বিষ্ণু, শিৱ, মহেশ্বৰ, বৌদ্ধ, নাম বেলেগ হ'ব পাৰে, সেইমতে ৰূপো বেলেগ হ'ব পাৰে, কিন্তু নাম বেলেগ হ'ব পাৰে, ৰূপ বেলেগ হ'ব পাৰে, শক্তি কিন্তু এটাই, এটাই মহাশক্তি। কোনোবাই ঈশ্বৰ বুলি কৈছে, কোনোবাই আল্লাহ বুলি কৈছে, কোনোবাই গড বুলি কৈছে, শক্তি কিন্তু এটাই, মহাশক্তি। আৰু আমি সেই মহাশক্তিটোৰে সকলো অধীন। আপুনি আল্লাহ বুলি কৈছে, মই গড বুলি কৈছো, এখেতে ভগৱান বুলি কৈছে, এখেতে শিৱ বুলি কৈছে বা ঈশ্বৰ বুলি কৈছে, কিবা বুলি কৈছে। আমি সকলো মানুহ হৈ থাকো। আহক, আমাৰ ধৰ্মটো হ'ব লাগে মানৱতাৰ ধৰ্ম। আমি ভালটো ভাল বুলি কম, আমি বেয়াটো বেয়া বুলি কম। আমি পাপ, যিটো পাপ, সেইটোক আমি পাপ বুলি গণ্য কৰিম। যিখিনি পুণ্য, যিখিনি ভাল কাম কৰিলে আমি, কোৰাণে যিখিনি কথা কৈছে, বাইবেলে যিখিনি কথা কৈছে, গীতাই যিখিনি কথা কৈছে, ভাগৱতে যিখিনি কথা কৈছে, শংকৰদেৱৰ কীৰ্তনে যিখিনি কথা কৈছে, কি বেলেগ কথা কৈছে? সকলো ধৰ্মতেতো বেয়াটো বেয়া বুলি কৈছে, পাপটো পাপ বুলি কৈছে, অসৎটোক অসৎ বুলি কৈছে। এইটোৱেইতো আচল ধৰ্ম। সেইকাৰণে আপোনালোকৰ প্ৰতি মোৰ সকলোৰে প্ৰতি অনুৰোধ এইটোৱে, ইয়াত কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান, যি মানুহে আপোনালোক ইয়াত গোট খাই আছে, সকলোৰে প্ৰতি মোৰ অনুৰোধ এইটোৱে যে আপোনালোক একোজন ধৰ্মীয়ভাৱে, উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী সকলো ধৰ্মীয়ভাৱে এজন ধাৰ্মিক ব্যক্তি হওক। তেওঁ এজন ধৰ্মীয় উপাসক হওক, উপাসক। তেওঁ কেতিয়াও ধৰ্মীয় উন্মাদক নহওক। আমাক উপাসক লাগে, আমাক উন্মাদক নালাগে। যিটো কোনোবাই চেষ্টা কৰি আছে ধৰ্মীয় উন্মাদনা বিয়পাবলৈ আৰু প্ৰত্যেকজন ব্যক্তিক একোজন উন্মাদ কৰিবলৈ, আমি উন্মাদ নহম। আমি ধৰ্মীয় উন্মাদনাৰে উন্মাদিত হৈ আমি বিপথে নাযাম। আমি ধৰ্ম কৰিম, আমি ধাৰ্মিক হ'ম। আৰু সেইজনে প্ৰকৃত ধাৰ্মিক। সদায় মনত ৰাখিব যে নিজৰ ধৰ্মক শ্ৰেষ্ঠ বুলি ভাবি আনৰ ধৰ্মক কেতিয়াও ঘিণ বুলি নকৰে, হীন বুলি নাভাবে। নিজৰ ধৰ্ম যিমান শ্ৰেষ্ঠ, আনৰ ধৰ্মও সিমানেই শ্ৰেষ্ঠ। সেইজনে প্ৰকৃত ধাৰ্মিক ব্যক্তি। আপুনি যদি ইছলাম, তেনেহ'লে আপুনি আনৰ ধৰ্মকো সমানেই সমদৃষ্টিৰে চাব লাগিব। আপুনি যদি হিন্দু, তেনেহ'লে আপুনি আনৰ দৃষ্টিক আপুনি হীন দৃষ্টিৰে চালে, হীনাৰ দৃষ্টিৰে চালে, আপুনি কেতিয়াও প্ৰকৃত ধাৰ্মিক ব্যক্তি হ'বই নোৱাৰে। আৰু সেইকাৰণে মোৰ অনুৰোধ যে আমি সকলো মানৱতাবাদী হ'ব লাগে। আমি সকলো এই উন্মাদক হোৱাতকৈ আমি সকলো উপাসক হ'ব লাগে। আৰু আমি সেই গোলামীৰ পৰা ঊৰ্ধলৈ গৈ আমি নিজকে প্ৰকৃত মানুহ হিচাপে পৰিচয় দিব লাগে। কোনোবাই চিটিকা পাতিছে ৰাজনৈতিক স্বাৰ্থত, আপুনি তাত ভৰি নিদিব। ষড়যন্ত্ৰ কৰিছে সংঘাত লগাবলৈ, আপুনি তাত ভৰি নিদিব। আপুনি যদি বিবেকবান মানুহ,
তেনেহ'লে আপুনি সেই ষড়যন্ত্ৰ উফৰাই আপুনি তাত শান্তিৰ বীজ উচক, সমন্বয় বাৰ্তা বিলাওক আৰু সম্প্ৰীতিৰ ভেটি মজবুত কৰক। কৰিমগঞ্জৰ জনতাই সেয়াই কৰিছে আৰু আগন্তুক দিনতো কৰিমগঞ্জৰ নামটোৰ লগত স্বাভিমান জড়িত হৈ থকাৰ স্বাৰ্থত আপোনালোকে যিমানবিলাক পদক্ষেপ ল'ব, মোৰ নিচিনা নিষ্কিন আৰু নিমিত্ত ব্যক্তিৰ যদি সহযোগিতাৰ প্ৰয়োজন হয় আপোনালোকৰ লগত আৰু কাষত সদায় থাকিম বুলি কথা দি ইয়ালৈ মোক মাতি আনি যিখিনি মৰম ভালপোৱা আপোনালোকে দিলে তাৰ কাৰণে পুনৰবাৰ আপোনালোকৰ ওচৰত অন্তৰৰ পৰা কৃতজ্ঞতা, ধন্যবাদ, সেৱা জনাই মই মোৰ বক্তব্যৰ ইমানতেই সামৰণি মাৰিছোঁ।